নমস্কাৰ। আজি মই বিশেষ এটা কাৰণত ভিডিঅ'টো বনালোঁ। আপোনালোকে দেখি পাইছে চাগে, এইকেইদিন ফেচবুকত, ইনষ্টাগ্ৰাম সকলোতে দি আছে, এজনী 18মহীয়া শিশুক ৰেপ কৰিছে, 18 বছৰীয়া ল'ৰা। আপোনালোকে ভাবি পাইছেনে কিমান ডাঙৰ এটা কথা? সেই 18মহীয়া শিশুটো একো বুজি নাপায়, একো জানি নাপায়, তাৰ প্ৰতি এনে ভাৱ কেনেকৈ আহিলে বাৰু? আপোনালোকে নিজে ভাবি চাওকচোন। নিজৰ পৰিয়ালৰেই মানুহ। আপোনালোকে ভাবি পাইছেনে আমাৰ ছোৱালী মানুহ ক'ত ছেফ আছে? ঘৰত ছেফ নাই, বাহিৰত ছেফ নাই, ক'ত ছেফ আছে? আপোনালোকে নিজে ভাবি চাওকচোন। এতিয়া ছোৱালী মানুহ থাকিব ক'ত যদি ঘৰতো ছেফ নাই, বাহিৰতো ছেফ নাই? কি হ'ব দুনিয়াটো? নিজে ভাবকচোন। ইমান সৰু ছোৱালীজনীৰ প্ৰতি এনে মনোভাৱ কেনেকৈ জাগি উঠিলে এটা ল'ৰাৰ? আপোনালোকে দেখিছেনে নাই দেখা, লেকিন মই দেখি মোৰ গা নোম শিয়ৰি গৈছে, মোৰ বুকু বিষাই গৈছে, মানে ইমানেই বেয়া লাগিছে ছোৱালীজনীক চাই। কেনেকৈ কৰিব পাৰে এনেকৈ? কেনেকৈ কৰিব পাৰে এনেকৈ? ভাবকচোন। আমি ছোৱালী মানুহ, আমি নিজে বুজি পাইছোঁ, আমি অনুভৱ কৰিব পাৰিছোঁ যে সেই বাচ্চাটো কি হৈছে, কি অৱস্থা হৈছে। মাকজনীৰ, আপোনালোকে মাকক দেখিছে কি অৱস্থা হৈছে, আৰু কি হ'ব বাকী আছে দুনিয়াটো? ইমান বেয়া ফালে গৈ আছে মানে দুনিয়াটো, মানে কেলে মই বুজি নাই পোৱা। মানে মানুহবোৰ ইমান ডেভেলপ হৈছে, দুনিয়াটো ইমান শিক্ষিত হৈছে, তথাপি ইমান বেয়া মেণ্টেলিটি ক'ৰ পৰা জন্মিছে এইবোৰ? আগত মোবাইল নাছিলে, ইণ্টাৰনেট নাছিলে, এইবোৰ আমি শুনি পোৱা নাছিলোঁ, টিভিত চিনেমাত চাইছিলোঁ, কিন্তু এটা ৰিয়েলিটি, একদম পূৰা ৰিয়েল লাইভ দেখি পাইছোঁ এইবোৰ। কি দুনিয়াটো যিমান ডেভেলপ হ'ব, কি মানুহ মেণ্টেলিটিটো বেছি ডাউন হৈ গৈ থাকিব নেকি? একফালৰ পৰা ভাল হৈছেতো একফালৰ পৰা কি বেয়া হৈ গৈ আছে? এনেধৰণে হ'লে আমাক ডেভেলপ হ'ব নালাগে, আমি বেছি শিক্ষিত বনিব নালাগে যদি এইবোৰ মেণ্টেলিটি মানুহৰ থাকিয়ে। আপোনালোকে যিমান ল'ৰাৰ পেৰেণ্টছ হয়, সকলোকে কৈছোঁ, নিজৰ ল'ৰাক সদায় আপোনালোকে ছোৱালীৰ প্ৰতি সন্মান কৰিবলৈ শিকাওক, ভাল বিহেভ কৰিবলৈ শিকাওক। তেতিয়াহে কিবা এটা সলনি হ'ব। বহুত দুখ লাগিছে, মানে মই নিজকে বুজাব নোৱাৰিছোঁ, মোক ইমান বেয়া লাগিছে ভিডিঅ'টো চাই। আমিও মা হয়, আমি জানো যে নিজৰ সন্তান যেতিয়া কষ্ট পায় কেনেকৈ লাগে। আপোনালোকে কমেণ্ট কৰিব যে এনে মানুহক আমি কি কৰা উচিত।